চৰকাৰৰ শ কোটি টকাৰ সাংস্কৃতিক মহোৎসৱ কিন্তু শিৱসাগৰৰ কাৰ্যালয় শোচনীয় অৱস্থা। ৰাজ্য চৰকাৰে বিহু ঝুমুৰ আদি লোক সাংস্কৃতিক পৰম্পৰাক বিশ্ব মঞ্চত প্ৰতিষ্ঠা কৰিবলৈ শ কোটি টকা খৰচ কৰাৰ সময়তে শিৱসাগৰত সাংস্কৃতিক সঞ্চালয়ৰ অধীনস্থ সাংস্কৃতিক উন্নয়ন বিষয়া কাৰ্যালয়ৰ দুৰ্গতি গম্ভীৰ প্ৰশ্ন উত্থাপিত হৈছে। শিৱসাগৰৰ গৌৰৱত থকা এই বিভাগীয় চৰকাৰী কাৰ্যালয়খন এতিয়া প্ৰায় বিধ্বস্ত অৱস্থালৈ পৰিণত হৈছে। কাৰ্যালয়টোৰ চৌহদত আজি পৰ্যন্ত কোনো দেৱাল গেট বা সুৰক্ষা ব্যৱস্থা নথকাৰ ফলত উদন্তসকলে প্ৰাংগণত সুৰাপানৰ আড্ডালৈ পৰিণত কৰে। কৰ্মচাৰীসকলে বহুতে এই অনাকাংক্ষিত পৰিস্থিতিৰ অভিযোগ জনাইছে যদিও এতিয়ালৈকে কোনো পদক্ষেপ গ্ৰহণ কৰা হোৱা নাই। কাৰ্যালয়খনৰ ভিতৰুৱা অৱস্থাও সমানভাৱে শোচনীয়। বহু পকী কোঠা উৱলি গৈছে, দেৱালবোৰত বৃহৎ ফাট দেখা গৈছে। বৰষুণৰ পানী ভিতৰলৈ সোমাই পৰে, যাৰ ফলত নথি পত্ৰ সুৰক্ষিত ৰখাও এক জটিল সমস্যা হৈ পৰিছে। একাংশ সাংস্কৃতিক কৰ্মীৰ মতে এয়া লাজৰ কথা। মুখ্যমন্ত্ৰীজনে সদায় অসমীয়াৰ গৰিমা সংস্কৃতি ৰক্ষা কৰাৰ কথা কয়, কিন্তু সেই সংস্কৃতি সাঁচি ৰখা বিভাগৰ কৰ্মচাৰীসকলেই যদি এনে অৱস্থাত কৰিব লগা হয় কাম, তেন্তে বাস্তৱ চিত্ৰটো কিমান ভয়ংকৰ হ'ব। শিৱসাগৰৰ এই সংস্কৃতি নিৰ্ভৰ বিভাগৰ এনে অব্যৱস্থাপনাই চৰকাৰৰ উন্নয়নমূলক দাবীসমূহৰ প্ৰতি সন্দেহৰ সৃষ্টি কৰিছে। শ কোটি টকাৰ সাংস্কৃতিক উদ্যোগৰ মাজত শিৱসাগৰৰ বিভাগটোৰ অৱস্থাই যেন এক পুতৌজনক প্ৰহসন হৈ পৰিছে। আপুনি ভগা পানী পৰে যে বৰষুণ দিলে এডোখৰ পানী পৰে ধৰি লওক, আপোনালোকে জনাইছে নাই? জনাইছে। এতিয়া বাইদেউ নতুনকৈ আহিছে, বিদ্যুতৰ কাৰণে আমাৰ যোগাযোগ কৰি আছে বাইদেউ। বিদ্যুৎ নাই নেকি? নাই নাই। আপোনালোকৰ পেচাবগাৰ আছে? পেচাবগাৰ নাই। এতিয়া আমি বাইদেউ অহাৰ কাৰণে এনেই আমি নিজে অস্থায়ীকৈ অকণমান বনাই দিছো আৰু চৰকাৰৰ ফালৰ পৰা নাই, একো পোৱা নাই। ইয়াৰ আপোনাৰ নিৰাপত্তা আছে নে আপোনালোকৰ? নাই, একো নাই নিৰাপত্তা। আৰু ইয়াত আমি দেখিছিলো গৰু চৰি থকা দেখিছিলো। মুকলি বাউণ্ডেৰী ৱাল নাই, ধৰি লওক গৰুবিলাক চৰে, গৰু ছাগলী চব চৰি থাকে। জনাইছে বাইদেউ জনাইছে। আমাৰ আচলতে এইটো কাৰ্যালয় যদিও পুৰণা, আমাৰ ইয়াতে নতুনকে মানে আমাৰ বিষয়া হিচাপে আমাক নতুনকে এপইণ্টমেণ্ট দিছে। ইয়াৰ আগতে মানে তেওঁ ইনচাৰ্জে আছিলে, আৰু ইয়াত যিহেতু আগতে ধৰক বিষয়া হিচাপে এনেকে থাকিবলৈ নাছিলে, গতিকে মই ভাবো যে সেইকাৰণে এনেকুৱা অৱস্থা হৈছে। আৰু যিহেতু এতিয়া আহিলো, আমি ইয়াৰ কাৰণে আমি ৰিকুৱাৰমেণ্টটো দিছো, জনাইছো, লাহে লাহে ভাল হ'ব। হয় হয়। চৰকাৰ মানে সাংস্কৃতিক দিশৰ লগত জড়িত বিভিন্ন ধৰণৰ কাম কাজ চলে, আৰু ইয়াতে ধৰক আমাৰ শিল্পী পেঞ্চনৰ লগত জড়িত কামবিলাক হয়, আৰু ধৰক বিভিন্ন ধৰণৰ এৱাৰ্ড বা এনেকুৱা নমিনেশ্যন বিলাক পঠিয়াও আমি, তেনেকুৱা ধৰণৰ। হয় হয় হয়। আমাৰ আচলতে আমাৰ বাউণ্ডেৰী ৱালখন জহি উপমি গৈছেগে, কাৰণ ইয়াতে আগতে ধৰক সেয়া মই কৈ আছো বিষয়া নাছিলে কাৰণে ধৰক সেইকাৰণে কামবিলাক হোৱা নাছিলে। হয় হয়, একদম বেয়া হৈছে। আমাৰ বিদ্যুৎ সংযোগ হোৱা নাই, কিন্তু আমি তাৰ কাৰণে আমাৰ কাম মানে হৈ আছে, আহিব আৰু সংযোগটো হ'ব আৰু স্থাপন হ'ব। শিৱসাগৰৰ পৰা ফৰিদ আলীৰ ৰিপৰ্ট, ডিজিটেল আছাম লাইভ।